যি এখন পৃথিৱীয়ে আপোনাক আপুনি যি হ'ব বিচাৰে সেয়া হ'বলৈ কয়, সেইখন পৃথিৱীত প্ৰাচীন জ্ঞানে এক বেলেগ দৃষ্টিভংগী আগবঢ়ায়। আপুনি যি হ'ব লাগে সেয়া হওক, এই ধাৰণা যি প্ৰাচীন ভাৰতত এজনৰ ব্যক্তিগত ধৰ্ম বুলি জনা যায়, জীৱনত আপোনাৰ এক অনন্য পথ আৰু কৰ্তব্য। ই আপোনাৰ প্ৰাকৃতিক প্ৰতিভা, আপোনাৰ দায়িত্ব আৰু পৃথিৱীখনে আপোনাৰ পৰা কি বিচাৰে তাৰ সংযোগস্থল। আন কাৰোবাৰ পথেৰে চলা, সেয়া যিমানেই গৌৰৱময় নহওক কিয়, কেৱল অভ্যন্তৰীণ সংঘাত আৰু অসন্তুষ্টিৰ সৃষ্টি কৰিব। আনহাতে আপোনাৰ নিজৰ পথেৰে চলা, ইয়াৰ প্ৰত্যাহ্বানবোৰৰ সৈতে এক গভীৰ সংৰেখন, এলাইনমেণ্ট আৰু পূৰ্ণতাৰ অনুভৱ কঢ়িয়াই আনে। জ্ঞানৰ প্ৰাচীন কিতাপখনে পৰামৰ্শ দিয়ে যে আনৰ কৰ্তব্যত দক্ষ হোৱাতকৈ নিজৰ কৰ্তব্য অপূৰ্ণভাৱে পালন কৰা ভাল। আপোনাৰ উদ্দেশ্য এনে কিবা এটা নহয় যি আপুনি আৱিষ্কাৰ কৰে, ই এনে কিবা এটা যি আপুনি নিজৰ ভিতৰতে বিচাৰি উলিয়ায়।